গতিকে এই মাৰ্গটোতো আমাৰ লক্ষ্য হৈছে ঈশ্বৰ প্ৰাপ্তি। আৰু ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্যটো যেতিয়া মানে সদায় স্থিৰে নাথাকে, তেতিয়াহ'লে মানে এই আমি যে ভাগৱত ধৰ্মৰ যিবিলাক লক্ষণৰ কথা কৈ আছোঁ, সত্য শৌচ তপ ক্ষমা, সত্য শৌচ তপ ক্ষমাও ক'ত থাকিব? য'ত ধৈৰ্য আৰু সহনশীলতা আছে। নহ'লে মই কেইদিন সত্যটো পালন কৰিম? হ'ব, আজিৰ যুগত কিমান সত্যবাদী আছে, শৌচাচাৰ, আজিকালিতো আমি সেইবিলাক বাদেই দিলোঁ, নহয়নে? কোনে ইমান নীতি নিয়ম পালন কৰি থাকে? গুৰুৱে কওঁতে ক'লে আৰু হ'ব বুলি ক'লোঁ, তাৰপিছত দৰকাৰ নাই। আজিৰ যুগত জানো ইমান শুদ্ধ আছে? নহয়নে? সেই ভাৱনাটো মানুহৰ পটককৈ মনলৈ আহে। কিয়? ধৈৰ্য আৰু সহনশীলতাটো নাই। আৰু ধৈৰ্য সহনশীলতাটো চাবলৈ যদি যাওঁ, ভগৱন্তৰটো এইটো এটা প্ৰধান লক্ষণৰ দৰেই। কাৰণ যিজনা ভগৱন্তৰ বক্ষত গৈ ভৃগুৰীষে গোৰ মাৰি দিছিলগৈ, ভৃগুৰীষীৰ চৰণত ধৰি কৈছিল যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গোৰ মাৰি দুখ পালে। জগতৰ ঈশ্বৰৰ ভিতৰত ইমান ধৈৰ্য আৰু সহনশীলতা। গতিকে ধৰ্মক ধাৰণ কৰিবলৈ, ধৰ্মই আমাক তেতিয়াহে ৰক্ষা কৰিব যেতিয়া আমি ধৰ্মক ৰক্ষা কৰিম। তাৰ বাবে সহনশীলতা আৰু ধৈৰ্যৰ প্ৰয়োজন, নহয়নে? আৰু সেই সহনশীলতা আৰু ধৈৰ্যক কাৰ জৰিয়তে অনুভৱ কৰিব পৰা যাব? ভাগৱত ধৰ্মৰ জৰিয়তে। আৰু এই ভাগৱত ধৰ্মৰ প্ৰকাশিত একমাত্ৰ সিদ্ধান্ত কি? যি কথা গীতাটো ভগৱন্তই প্ৰকাশ কৰিছে যে জ্ঞানৱান নাম প্ৰপদ্য বহু জন্মৰ পাছত ব্যক্তিয়ে এই জ্ঞানৰ অধিকাৰী হয় যে বাসুদেৱ সৰ্বমিতি স্বমহাত্মা সুদুৰ্লভ, যে সকলোতে ভগৱান বাসুদেৱেই আছে বা সকলো ভগৱন্ত বাসুদেৱৰে অধীন। সেই বাসুদেৱক অনুভৱ কৰিবলৈ সুযোগটো পায় জীৱই মনুষ্য শৰীৰত। আৰু সেই বাসুদেৱক জনাৰ মাৰ্গটো হৈছে কি? এই ভাগৱত ধৰ্ম, যাৰ জৰিয়তে জীৱৰ তেওঁৰ চৰণত আন্তৰিক ভক্তি উপজিব পাৰে। সেইবাবে ইয়াৰ পাছৰ পদ্ধতিতে এটা কথা কোৱা গৈছে যে এক বাসুদেৱতেহে কৰিবে ৰতি, নকৰিবে আনো এক দেৱতাত ৰতি। এতিয়া আচল মানে মচলাটো লৈ আহে। এতিয়া চাওকচোন, এই যে কৈ দিলে এক বাসুদেৱতেহে কৰিবে ৰতি, নকৰিবে আন একো দেৱতাত ৰতি। আমাৰ অসমত গৈ গোটেই গাঁঠিটো এইখিনিতেই লাগি যায়গৈ। মই স্পষ্টকেই কৈছোঁ যে চাওকচোন, আমি সকলোৱে জানো যে আমি কৈয়ে আছোঁ যে এক দেৱ এক সেৱ একবিনে নাই কেৱ, নহয়নে? মহাপুৰুষে এই কথাটোৱে আমাক ধৰি লওক দৰ্শনৰ জৰিয়তে আমি কৈ গ'ল বুলি সকলোৰ মুখতে এইটো বিদ্যমান, আন একো নাজানিলেও অন্তত আমাৰ মুখত এই খাৰ আছে। কিন্তু এই কথাটো আমি বিপৰীতকৈ লওঁ। বিপৰীতকৈ কেনেকৈ লওঁ? একদেৱ ভগৱান কৃষ্ণ কৈছে, কৃষ্ণৰ ব্যতিৰেকে আমি কাকো নামানো, কাকো গ্ৰহণ নকৰোঁ, এনেকুৱা এটা ধাৰণা আহে। কিন্তু যেতিয়া এক বুলি মই মানিয়েই লৈছোঁ, তেতিয়া আপোনাক দেখাৰ লগে লগে তাত দ্বৈত ভাৱ কেনেকৈ আহিলে? একেশ্বৰবাদৰ সিদ্ধান্তটো ক'ৰ পৰা আহিছে? মূল গোটেই কথাখিনি আমাৰ বেদেই আধাৰ নহয় জানো? ইন্দ্ৰং মিত্ৰং বৰুণ মিত্নিবাহু একম সদবিপ্ৰা বহুধা বদন্তি, যে ইন্দ্ৰ মিত্ৰ বৰুণ আদি বিভিন্ন ৰূপত বিপ্ৰসকলে সেই এক ব্ৰহ্মকে উপাসনা কৰে, নহয়নে? মই যেতিয়া স্বীকাৰেই কৰিছোঁ যে ঈশ্বৰ এজনে, একো ব্ৰহ্ম দ্বিতীয় নাস্তি, তেতিয়াহ'লে আপোনাক দেখাৰ লগে লগে মই তাত দ্বৈত ভাৱ আনিব পাৰিম জানো? দ্বৈত ভাৱ কোনে আনিব? যিজনে সেই এক ঈশ্বৰক নাজানে। তেওঁৰ দৃষ্টিত আপুনিও ভেদ, তেওঁ ভেদ, তেওঁৰ মাজতো ভেদ আছে, সকলোৰে মাজত ভিন্নতা আছে। কিন্তু যাৰ দৃষ্টিতহে একেশ্বৰবাদ আছে, তেওঁ তাত ভিন্ন নেদেখে। কেনেকৈ দেখিব? আমি যেনেকৈ আপোনাৰ এতিয়া এইখন গাঁৱৰে ৰাইজ ইয়াত বহি আছেহি, ইয়াত এতিয়া কোন কাৰোবাৰ মিতিৰ কুটুমৰ ইত্যাদি কি হয় সেইটো ভাৱ লৈ পৰিচয় কৰা হয় জানো? ঈশ্বৰৰ ভক্ত, নহয়নে? ভক্তৰ ওপৰত এটা দৃষ্টি হৈছে নে সকলোৰে প্ৰতি যে সকলো ঈশ্বৰৰ ভক্ত? কোনোবাই কম জানে, জ্ঞান বেছি জানে, এইবিলাক কথাটো চোৱা নহয়, যে সকলো ঈশ্বৰৰ ভক্ত। কিন্তু যিজনে মানে ভক্তক ভকত বুলি নাভাবে, তেওঁহে দেখিব এইজন বোলে আমুকৰ আমুক হয়, তেওঁ আমুকৰ তামুক হয়। এই ভেদ দৃষ্টিটো যিজনৰ এইটো দৰ্শন নাই, সেইজনে ভেদ দেখিব। কিন্তু যিজনৰ এইটো দৰ্শন আছে যে সকলো ঈশ্বৰৰ ভক্ত, তেওঁ এক ৰূপতেই দেখিব সকলোকে। ঠিক তেনেদৰে ইয়াত যে কোৱা হ'ল যে এজনেই ঈশ্বৰ আছে, এজন ঈশ্বৰ বুলি যেতিয়া মই মানিয়ে লৈছোঁ, তেতিয়া ঈশ্বৰৰ বিভূতি সকলো ভিন্ন হ'ব তাত নোৱাৰে। আপোনাক দেখি যেতিয়া মই ঈশ্বৰৰ ভক্ত বুলি ভাবিছোঁ, তেতিয়া ঈশ্বৰৰ বিভূতিসকলক দেখাৰ লগে লগেও সেই সকলো ঈশ্বৰৰ ভক্ত বুলিয়ে গ্ৰহণ কৰা হ'ব। সামাজিক মাধ্যমত আজিকালি কথা কিছুমান ক'বলৈ বেয়া মানে কিয় মানে কওঁ এটা ঠাইত লৈ যায় এফালে, আকৌ অসমত কথা ক'বলৈ বৰ বিপদ নহয়, খোলাকৈ কৈছোঁ আৰু। সেইকাৰণে মানে ব্যক্তিগত এটা ধাৰণা লৈ যদি কথাবিলাক চোৱা হৈছে, তেতিয়াহ'লে খেলি মেলি উৎপন্ন কৰিব। কিন্তু শাস্ত্ৰই এটা আমাক বহল দৰ্শন দিছে
যিটো বহল দৰ্শনত কোৱা হৈছে যে চাওকচোন আমি যেতিয়া ভকতক ভজিলে গুচয় কৰ্ম জৰ বুলি কৈছোঁ যে ভকতক সেৱা কৰিলে ভক্তসকলৰ বোলে কৰ্ম বন্ধন নষ্ট হয় আমি এইটো কেৱল ভক্ত নহয় ঈশ্বৰৰ বিভূতি সকলোতো ভক্ত নহয়নে সেইবাবে মহাপুৰুষেও এটা পদ ধৰিছে যে ভকত দেৱক পান কৰাইলা অমৃত সমুদ্ৰ মন্থনৰ সময়ত দেৱতাসকলক তাত ভকত বুলি স্বীকাৰ কৰিছে আৰু দ্বিতীয়তে ইয়াত যে প্ৰসংগটো আহিছে নকৰিবে আন একো দেৱতাতৰ অতি ইয়াত আচলতে কথা প্ৰসংগটো এনেকুৱা হয় যে আমাৰ ভজনীয় দেৱ বা ঈশ্বৰ এজন ভগৱান কৃষ্ণ বা বিষ্ণু নহয়নে কিন্তু তেওঁৰ যিসকল বিভূতি আছে সেই বিভূতি সকলো তেওঁৰে প্ৰতিভূ যেনেকৈ আমি গীতাৰ বিশ্বৰূপ দৰ্শন যুগটোলেও যদি আমি চাওঁ বিভূতি যুগততো ভগৱন্তই কৈছে যে মই পিতৃসকলৰ ভিতৰত অৰ্জমা ঋষিসকলৰ ভিতৰত মই নাৰদ নহয়নে বৃক্ষসকলৰ ভিতৰত মই অশ্বথু তাৰ পৰা কি কৈছে ভগৱন্তই এইটোৱে ভাগৱত ভক্তিৰ আটাইতকৈ গভীৰ দৰ্শন যে ভক্ত হ'বলৈ হ'লে ভক্তজনৰ দৃষ্টিটো কি ঈশ্বৰত দেখে যিটো প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তি সমস্ত ঐশ্বৰ্য ব্যাপী আছে জগতত হেন যেন দেখে সিটো মহাভাগৱত ভাগৱত ভক্তিত দুটা দৃষ্টি আছে এটা ঈশ্বৰতে সমস্ত সৃষ্টিখন দেখা ঈশ্বৰতে সমগ্ৰ সৃষ্টিৰ যত জীৱ জংগম কীট পতংগম যত যিমান আছে সকলো ঈশ্বৰতেই দেখা এইটো এটা দৃষ্টি আনহাতে দ্বিতীয়টি দৃষ্টিটো হৈছে কি যে গোটেই সৃষ্টিখনতে ঈশ্বৰক দেখা নহয়নে এতিয়া বিভূতি বুলি যেতিয়া ঈশ্বৰে নিজেই স্বীকাৰ কৰিছে যে বৈশ্যসকলৰ ভিতৰত মই অশ্বথু ঋষিসকলৰ ভিতৰত মই নাৰদ নহয়নে পিতৃগণৰ ভিতৰত মই অৰ্জমা তাৰ জৰিয়তে অৰ্জমা বুলি কোৱালৈকে অৰ্জমাক দৰ্শন কৰা নাই অশ্বথু বুলি ক'লে অশ্বথু বৃক্ষজোপাক দৰ্শন কৰা নাই তেওঁৰ অন্তৰত যিজন ঈশ্বৰ আছে তেওঁক দৰ্শন কৰা হৈছে সেই ৰূপত সকলো ঈশ্বৰৰ ভক্ত হ'লনে আমি যেতিয়া নিজকে ঈশ্বৰৰ ভক্ত বুলি ক'ব পাৰোঁ তেতিয়া ঈশ্বৰৰ বিভূতি সকলো ঈশ্বৰৰ ভক্ত হ'লনে গতিকে বৈষ্ণৱজনে তেওঁক ঈশ্বৰৰ বিভূতি স্বৰূপ জ্ঞান কৰি সেৱা অৰ্পণ কৰিব কিন্তু ভজনীয় ৰূপত ভগৱান কৃষ্ণ বা বিষ্ণু গুৰিটোত আমি সাৰ পানী তেতিয়াহে দিওঁ যেতিয়া ডাল পাতৰ পৰা ভাল ফল পাবলৈ কিন্তু ডাল পাতবিলাক কাটি পেলাই যদি আমি তাত সাৰ পানী দি থাকোঁ তেতিয়া হ'ব জানো ভগৱান কৃষ্ণ সকলোৰে বিদিত যে আমাৰ হৃদয়ত আছে নহয়নে এতিয়া ঈশ্বৰ কেৱল আমাৰ হৃদয়ত আছে বুলি ক'লেই শৰীৰটো নচলিব নহয় সেই ঈশ্বৰৰ শক্তিক্ৰমে কৰ্ণত দিগগণ নাসিকাত অশ্বিনী কুমাৰ নহয়নে হস্তত স্বয়ং ইন্দ্ৰ পদত বিষ্ণু বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰৰ ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ প্ৰতিটো ইন্দ্ৰিয়ত একোজন দেৱতা বহি থকা নাই জানো এতিয়া মই জানো ভক্তি মাৰ্গত এইটো বুজিলে হ'ব ভগৱান কৃষ্ণ হৃদয়ত আছে গতিকে মোক হৃদয়খনহে লাগে হাতখন নালাগে মোক ভৰি দুটা নালাগে মোক কাণ দুখন নালাগে মোক চকু দুটা নালাগে মোক এইটো ক'লে শুদ্ধ হ'ব জানো নহ'ব মই এইখিনি কথা আজি সুযোগ পাইছোঁ কাৰণে এইকাৰণেই কৈছোঁ নহ'লে এইবিলাক কথালৈ আমাৰ অসমখনত ঢেৰ বাক বিতণ্ডা ভুল বুজাবুজি চলি থাকে যে আমি বৈষ্ণৱ মাৰ্গত ভক্তি কৰিবলৈ আহি ঈশ্বৰৰ বিভূতিসকলক ইমান কেতিয়াবা নিন্দা কৰি দিয়া হয় যে আমি সিমান নিন্দা মানে শত্ৰুজনকো নকৰোঁগৈ কেতিয়াবা ইমান নিন্দা হৈ যায় এইটো হ'ব নালাগে কাৰণ সেইসকল ভাগৱতৰ দৃষ্টিত আন নহয় দেই আন বুলি ক'লে যিসকল হিন্দু সংস্কৃতিৰ ব্যতিৰেকে যিবিলাক উপাসনা আছে সেইবিলাকে আন তাক মই স্পষ্ট মত দিবলৈ কাৰণ মই কৈ থাকিলেতো মানি নল'ব সেইকাৰণে চাওকচোন আমাৰ কীৰ্তনৰ এটি বহুত সুবিখ্যাত পদ আছে যিটো পদ বহুসকলে মানে উদ্ধৃতি দি অকণমান এই ক্ষেত্ৰত ভুলকৈ বুজে চাওকচোন বোলে তীৰ্থ বুলি কৰে জলত শুদ্ধি নহয়নে প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইষৱমতি গৰুটো অধম কৃষ্ণ বদতি বোলে যিজনে তীৰ্থ বুলি জলক জ্ঞান কৰে যিজনে প্ৰতিমাত বোলে দেৱতা বুদ্ধি কৰে সেইজনৰ চিন্তাটো বোলে গৰুতকৈ অধম সেইটো চিন্তা বৈষ্ণৱৰ হ'ব নহয় সাধাৰণতে এনেকৈ মানে ধৰি লওক কোৱা হয় কিন্তু ইয়াৰ প্ৰকৃত তাৎপৰ্য ইয়াত মহাপুৰুষ মাধৱদেৱে ভক্তি ৰত্নাৱলীৰ জৰিয়তে প্ৰকাশ কৰিছে 409 নং পদত যে চাওক যে পুনঃ সাধু সংগে সদ্যে ফল যে নমত
দেখাও স্পষ্ট কৰি ভগৱন্তৰ বাক্যত জল আদি তীৰ্থ আছে সিউ তীৰ্থ হয় শিলাৰ প্ৰতিমা যত সিউ দেৱময় কিন্তু দেৱে তীৰ্থে চিৰকালে বুদ্ধি কৰে দেখিলা তুম সন্তে নিৰ্মল বুদ্ধি কৰে অৰ্থাৎ যে জলকো চাওকচোন যে পুনঃ সাধু সংগে সদ্য ফল যেন মত যে সাধু সংগলৈ গ'লে কেনেকুৱা ফল এটা মানুহে লাভ কৰিব পাৰে তাৰ উপমা দিবলৈ গৈ মহাপুৰুষে কৈছে কি দেখাও স্পষ্ট কৰি ভগৱন্তৰ বাক্যত যে ভগৱানৰ নিজ মুখৰ বাক্যই মই তাক স্পষ্ট কৰি বুজাওঁ শুনা সিউ তীৰ্থ হয় জলময় তীৰ্থ যত মানে জলময় যিসকল তীৰ্থ আছে সেই সকলো তীৰ্থই হয় শিলাৰ প্ৰতিমা সিউ দেৱস্বৰূপত শিলৰ প্ৰতিমা হ'লেও সি দেৱস্বৰূপেই কিছুসকলে যে মহাপুৰুষে আমাৰ আগত এইবিলাক মূৰ্তিৰ ব্যৱস্থা নাই একেষাৰে উত্তৰ কেনেকৈ নাই বুলি ক'ব পাৰে মই ব্যক্তিগত ৰূপত তাক নামানিব পাৰোঁ এইটো মই ক'ব পাৰোঁ কিন্তু সামাজিক ৰূপত সেইটো ক'ব নোৱাৰোঁ নহয়নে ইয়াত এতিয়া কওঁতে এইটো ভাবি নল'ব যে এই মাধুৰ্যৰ কথাখিনি কওঁতে এতিয়া মানে এফালে টানি টানি কথাবিলাক কৈছে যে মূৰ্তিৰ কথা কৈছে দেৱী দেৱতাৰ কথা কৈছে এইটো বুলি ক'লে কথাখিনি ধাৰণা কৰাত সুবিধা নহ'ব মই কৈছোঁ বুলি মানি নল'ব নহয়নে মানুহে কোৱাটো মানি ল'ব নালাগে শাস্ত্ৰত কি আছে গুৰুসকলে আমাক কি দেখুৱাইছে সেইটো আমাক লাগে নহয়নে সেইকাৰণে শাস্ত্ৰত চালেই হ'ল যেতিয়া কৈছে যে শিলাটো প্ৰতিমা বুলি জ্ঞান কৰাটো হয় জলকো তীৰ্থ বুলি জ্ঞান কৰা হয় কিন্তু দেৱে তীৰ্থকাৰে চিৰকালে শুদ্ধি কৰে যে দেৱতাৰো তীৰ্থই চিৰকালে শুদ্ধি কৰে খালি তাতোতকৈ বোলে ভক্তজন মহন্তজনৰ দৰ্শন মাত্ৰকে জীৱৰ অন্তৰ্মন শুদ্ধ হয় সেই কথাটো উপমা দিবলৈ কোৱা হৈছে যে জল বুলি তীৰ্থকো জ্ঞান কৰা হয় প্ৰতিমাটো দেৱতা বুদ্ধি কৰা হয় কিন্তু এই ভাৱটো ভক্তজনৰ ওপৰত যদি নাই তেতিয়াহ'লে সেই মতিটো হৈছে বৈষ্ণৱৰ নহয় সেইটো গৰুতকৈ অধম মানে ভক্তজনকে সাক্ষাৎ দেৱ প্ৰতিমা স্বৰূপ বুলি জ্ঞান কৰিবলৈও কৈছে ভক্তজনৰ সংগতে তীৰ্থ বুলি জ্ঞান কৰিবলৈও কৈছে এতিয়া ভকত বুলি ক'বলৈ যাওঁতে আমি চাওকচোন আমি কওঁনে যে ভগৱন্তই সকলো পাপ মৰিখন কৰিলেও কিন্তু ভকতৰ দোষ কেতিয়াও ক্ষমা নকৰে এইটোতো সকলোৱে জানে ভক্তি মাৰ্গ নহয়নে যে ভগৱন্তই পঞ্চপাতক ক্ষমা কৰি দিলে বোলে ভক্তৰ দোষ আচৰণ নকৰে এতিয়া আমাৰ বুজাত সেইখিনিতে অকণমান মানে আমি পিছ পৰি যাওঁ ভকত বুলি ক'লে কেৱল আপুনি মইকে বুজি থাকোঁ নহয়নে এই মানুহকে আমি ভকত বুলি ভাবি থাকোঁ যেন ভকত আমাৰ মাজতহে আছে কিন্তু যে ঈশ্বৰৰ বিভূতি সকলো ঈশ্বৰৰ একো একোজন শ্ৰেষ্ঠ ভক্ত সেই কথাটো আমি কেতিয়াবা পাহৰি থাকোঁ হয়নে নহয় বাৰু আপুনি চাওকচোন দেৱী লক্ষ্মী আমি সদায় ঈশ্বৰৰ চৰণ সেৱা কৰিবলৈ পাহৰিব পাৰোঁ কিন্তু দেৱী লক্ষ্মী ক'ত বহি আছে নাৰায়ণৰ চৰণতেই নহয় জানো ঈশ্বৰৰ চৰণ সেৱাত বহি আছে গতিকে হয় আমি এই মাৰ্গটোত এইটো কথা ক'ব পাৰোঁ যে আমাৰ পৃথককৈ দেৱী লক্ষ্মীৰ উপাসনা আমাৰ নাই বা আমি নকৰোঁ এইটো কথা আমি ক'ব পাৰোঁ কিন্তু দেৱী লক্ষ্মীক আমি নামানো নহয়নে দেৱী লক্ষ্মীক আমি নিন্দা কৰিম এইটো কিন্তু নিষিদ্ধ কাৰণ চৰণে অনেক ভগৱতীভাৱে উপাসন্ত লক্ষ্মী জগতমাৱে মাতৃ অবিহনেতো সৃষ্টিয়েই নহয় দুৰ্গাক যদি আমি চাওঁ দেৱী দুৰ্গা বুলি ক'লে ভয় খাব নালাগে মই এইটো ক'বলৈ যোৱা নাই যে কোনোবাই দেৱী দুৰ্গাৰ নামত ক'ৰবাত জীৱ এটা হিংসা কৰকে সেইটো শাস্ত্ৰ নিষিদ্ধ নহয়নে কাৰণ দেৱী দেৱতাৰ নামত কিবা এটা বলি অৰ্পণ কৰাটো বা জীৱ হিংসা কৰাটো বলি বুলি কওঁতে এইখিনিতে মনলৈ কথা এটা আহে প্ৰভুৱে এবাৰ বৰ ধুনীয়াকৈ এই কথাটো বুজাই দিছিল যে বলি আমাৰ বৈষ্ণৱ মাৰ্গতো আছে বলি বুলি ক'লে কেৱল সি জীৱটোক কাটি দিয়াই নহয় বলি মানে ত্যাগকো বুজায় অৰ্পণকো বুজায় বৈষ্ণৱ মাৰ্গত কেনেদৰে বলি আছে আমিতো বুটমাহ মগুমাহকেইটা দিবলৈ যাতে সেয়াওতো বলি দি আছে খালি সেই শুদ্ধ সাত্বিক বলি তাত জীৱ হিংসা কৰা নাই নহয়নে কাৰণ গছৰ পৰাটো ছিঙি অনা হৈছে নহয়নে গতিকে বলি সকলো মাৰ্গতে আছে খালি আমি বৈষ্ণৱ মাৰ্গত এইটো কথা ক'ব পাৰোঁ যে আমাৰ তামসিক বলিৰ ব্যৱস্থা নাই যেনেকৈ দুঠেঙীয়া চাৰিঠেঙীয়া জীৱ এটা নি পেলাই তাক ধৰি লওক উপাসনাৰ নামত তাক বধ কৰাটো এই বৈষ্ণৱ মাৰ্গত নিষিদ্ধ সেইটো কোনোবাই নিন্দা কৰিব পাৰে সেইটো বিৰোধিতা কৰাটো প্ৰয়োজনো বৈষ্ণৱ মাৰ্গত কিন্তু আমি দেৱী দুৰ্গাক নামানো বুলি ক'ব নোৱাৰোঁ
কেলে নোৱাৰোঁ কাৰণ দেৱী মহামায়াকটো নাৰায়ণে স্বয়ং নিজেই প্ৰকট কৰিছে নহয় সৃষ্টি নিৰ্মাণৰ বাবে তৃতীয়ত এইখিনি বৰ সুন্দৰভাৱে আহে আৰু এইখিনিতে আৰু এটা কথা মই টানি আনিব বিচাৰিছোঁ আমি যদি দশমত চাওঁ দেৱী ৰুক্মিণীয়ে ভগৱান কৃষ্ণৰ সৈতে বিবাহৰ আগমুহূৰ্তত দুৰ্গাৰ মন্দিৰত গৈ প্ৰাৰ্থনা জনাইছেগৈ নহয়নে গোপীসকলে কাত্যায়নী ব্ৰত পালন কৰিছে মই কোৱা নাই যে কোনোবা বৈষ্ণৱে গৈ দুৰ্গা মন্দিৰলৈ যাওক কাত্যায়নী ব্ৰত পালন কৰক কিন্তু দৰ্শনটো কিমান গভীৰকৈ দেখুৱাইছে চাওকচোন যদি উদ্দেশ্যটো কৃষ্ণ প্ৰাপ্তি হয় উপাসনাই তাত ভিন্নতা উৎপন্ন কৰিব নোৱাৰে গোপীসকলে দেৱীক পাবলৈ উপাসনা ব্ৰত পালন কৰা নাই কৃষ্ণক পাবলৈ উপাসনা কৰিছিল নহয়নে ৰুক্মিণীয়ে দেৱীক দুৰ্গাক বিচাৰি দুৰ্গাৰ মন্দিৰলৈ যোৱা নাই কৃষ্ণক বিচাৰি গৈছে মানে লক্ষ্যটো হৈছে কি কৃষ্ণ প্ৰাপ্তি নহয়নে খালি মহাপুৰুষৰ মাৰ্গত যাতে মহাপুৰুষে কি কৰিলে এই দৰ্শনবিলাকত যাতে খেলি মেলি উৎপন্ন নহয় সেইকাৰণে মানে এটা পতি বান্ধি দিলে যাতে ইফালে সিফালে চাই খেলি মেলি উৎপন্ন নহয় সেইকাৰণে একেবাৰে সহজ সৰল ৰূপত দৰ্শন এটাই যে কৃষ্ণ বা বিষ্ণুৰ প্ৰতি আমাৰ উপাস্য তেওঁ সৃষ্টিৰ মূল বুলি সকলো শাস্ত্ৰই দেখুৱাইছে নহয়নে গতিকে তেওঁক আমি ভজনা কৰিম কিন্তু আন দেৱী দেৱতা বুলি কৈ পেলাই যাতে ঈশ্বৰৰ বিভূতিসকলক আমি কোনো প্ৰকাৰে নিন্দা নকৰোঁ তেতিয়াহ'লে বৈষ্ণৱ অপৰাধত আমি পৰিম নহয়নে বৈষ্ণৱ অপৰাধত পৰিলে আমি ভক্তি প্ৰাপ্ত কৰিব নোৱাৰোঁ সেইবাবেই কোৱা হৈছিল যে আদৌ শ্ৰদ্ধা আদিতে শ্ৰদ্ধাযুক্ত হৈ ততৌ সাধু সংগৌথ ভজন ক্ৰিয়া ততো অনৰ্থ নিৰ্বৃত্তি নিষ্ঠা ৰুচিস্ততঃ আদিতে শ্ৰদ্ধাযুক্ত হৈ সৎসংগলৈ যোৱা সৎসংগত গৈ সেই ভজন ক্ৰিয়া শিকাগৈ নহয়নে আমি সৎসংগলৈ গৈ কেৱল আশীৰ্বাদ লৈ থৈ এইটোৱেই নহয় গুৰুৰ ওচৰলৈ গ'লোঁ মই গুৰুক কৰভাৰ ভেটি দি থৈ আহিলোঁ সেৱা কৰিলোঁ এয়া কেৱল শিষ্য এজনৰ মৌলিক দায়িত্ব নহয় প্ৰভুৰ কথাই ক'ব লাগিব যে শিষ্য কাক কোৱা হয় শাশ্বতী শিষ্য যাক শাসন কৰিব পৰা যায় নহয়নে যি শাসনৰ ভিতৰত আছে সেইজন হৈছে শিষ্য কিন্তু গুৰুৱে ক'লে আগমুহূৰ্তত এটা পিছ মুহূৰ্ততে মই কৰিলোহি এটা চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো পটককৈ মনত শৰণত দিয়া কথাকেইটা আকৌ কেতিয়াবা একেষাৰ মনত নৰবও পাৰে নহয় সমস্যাবিলাক সেইখিনিতে ঘটে গুৰুৱে দিয়ে মাটি সিঁচে ধৰে আতি হয়নে গতিকে যেতিয়া মানে এই আস্থাটো গুচি এই আস্থাটো ক'ৰ পৰা আহিব যেতিয়া মানে সাধু সংগত গৈ সেই গুৰুৰ বিষয়ে আমি বুজিম বা ধৰি লওক শ্ৰদ্ধাযুক্ত হৈ এই ভজন ক্ৰিয়াটো শিকিম আৰু সেই ভজন ক্ৰিয়া শিকাৰ লগে লগে অনৰ্থবিলাক নিজে নিবৃত্তি হ'ব অনৰ্থ যিবিলাক আমি গোটাই নীতি নিয়মত থাকি সদায় আমি শুদ্ধ হৈ থকাটো সম্ভৱ নহ'বও পাৰে কোনোবাখিনিত কিবা এটা ভুল হৈ যাবও পাৰে সেইখিনি নিবৃত্তি ক'ত হ'ব এই নিষ্ঠা সহকাৰে সেই গুৰু ধৰ্মত প্ৰবৃত্ত হোৱাৰ যে তেতিয়াহে নিষ্ঠা আৰু ৰুচি আহিব আৰু নিষ্ঠা ৰুচি আহিলেহে প্ৰেম ভক্তি সিদ্ধ হ'ব তাৰ পাছত আমাৰ বাবে কি দেখুৱাইছে শ্ৰৱণ বিৰচন সাধু সংগত গৈ প্ৰথম ভক্তিৰ কথাখিনি বুজিব লাগিব এই যে নৱভক্তি নৱ প্ৰকাৰ ভক্তি দেখুৱাইছে নহয়নে শ্ৰৱণম কীৰ্তনম বিষ্ণু অৰ্চনম পাদসেৱনম শ্ৰৱণম কীৰ্তনম বিষ্ণু বন্দনম পাদসেৱনম অৰ্চনম বন্দনম বিষ্ণু সখ্যম আত্মনিবেদনম ভগৱন্তৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব নহয়নে আত্মনিবেদনলৈকে নবিধ ভক্তিৰ কথা সকলোৱে জানে কিন্তু নবিধ ভক্তিৰ এটা ধাৰা আছে আমি মনুষ্য জীৱনতো পোনপ্ৰথমতে শ্ৰৱণত কাৰণ প্ৰতিটো পদৰ জৰিয়তে আগবাঢ়ি যোৱাটো সম্ভৱ নহয় সেইকাৰণে থুলমূলকৈ মই অকণমান চুব বিচাৰিছোঁ শ্ৰৱণ বুলি কোৱাৰ লগে লগে আমি সকলোৱে এটা কথাই বুজোঁ যে শুনা কথাটো নহয়নে শ্ৰৱণক আদি ভক্তিৰ ৰূপতনো কিয় দেখুওৱা হ'ল কাৰণ শ্ৰৱণত আটাইতকৈ ডাঙৰ শক্তি আছে ভাওনা এখন যেতিয়া কৰে ভাওনা এখন কৰিবলৈ যাওঁতে যেতিয়া মানে কিছুসকলৰতো বচনবিলাক বৰ দীঘলীয়া হয় কোনোবা ভাৱৰীয়াক দেখিছেনে লিখি লিখি বচন মুখস্থ কৰা ক'ৰবাত দেখিছে নাই দেখা নহয়নে 60 কোট 80 কোটলৈকে বচন নিলিখাকৈ ভাৱৰীয়াজনৰ মুখস্থ হৈ যায় মই আকৌ পৰীক্ষা দিবলৈ এই কিতাপখনকে আৰম্ভণিৰ পৰা শেষলৈকে 2-3 বাৰ পঢ়িলেও মোৰ মনত নৰয় কেলে বাৰু শ্ৰৱণৰ শক্তি সেইখিনিতে পঢ়ি পেলাই সহজে মনত নৰয় যিটো কথা শুনাৰ জৰিয়তে আয়ত্ত হয় হয়নে কৈ থাকোঁতে সেইকাৰণে কি কয় যে শ্ৰৱণম তু গুৰুপূৰ্বম মননম তদনন্তৰম নিদিধ্যাসন মিত্যে তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণ প্ৰথমতে গুৰুৰ ওচৰলৈ গৈ শুনাগৈ যে কি কৈছে তাক বুজি লোৱাগৈ
কাৰণ যেতিয়ালৈকে নিজেই জিজ্ঞাসা প্ৰকাশ কৰা নাযায়, এইটো আকৌ গুৰুৰ বিশেষত্ব যে পৰ্বত সকলে যেহেন নকৰে সৰ্বঠাইত জল জ্ঞান, যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলে গুপুত জ্ঞান। নহয়নে? যিদৰে পৰ্বতে সকলো স্থানতে বৈ গৈলৈ সকলো স্থানতে জলদান কৰে জানো? নকৰে, যোগ্য স্থানতহে কৰিব। গুৰুৱেও ঠিক তেনেদৰে যেতিয়ালৈকে শিষ্যই জিজ্ঞাসা প্ৰকাশ নকৰে তেতিয়ালৈকে তেওঁক জ্ঞান নিদিয়ে। মহাপুৰুষ শংকৰদেৱে মাধৱদেৱক কোৱা নাছিল যে তুমি মোক শৰণ লোৱা, নহয়নে? মাধৱদেৱে নিজেই জিজ্ঞাসিত হৈ গৈছিল, তাৰ পৰাহে তেওঁ ভক্তি মাৰ্গৰ দৰ্শনটো পাইছিল। উপনিষদত যদি আমি চাওঁ, যেতিয়ালৈকে শিষ্যসকলে প্ৰশ্ন কৰা নাই ঋষিসকলে একো কোৱা নাই, নহয়নে? ভাগৱততো যদি আমি চাওঁ পৰীক্ষিতে নুসুধালৈকে শুকদেৱে একো কোৱা নাই। গতিকে জিজ্ঞাসাটো লৈ গুৰুৰ ওচৰলৈ যাব লাগিব। তাৰপিছত গুৰুৱে কি কয়? শ্ৰৱণমটো গুৰু পূৰ্বম মননম তদনন্তৰম। তাৰপিছত কি কৰিব লাগিব? মনন। আমি কেৱল শুনাটোতেই মুক্তি পাম বুলি ভাবোঁ, শুনিলে আমি মুক্তি নাপাওঁ, মনন কৰিব লাগিব। কাৰণ মহাপুৰুষেও কৈছে নহয়, মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণৰ স্বৰূপটো মোৰ মনলৈ আহিবও লাগিব, নহয়নে? চিন্তনত বহুত গুৰুত্বতা আছে। সেইকাৰণে শ্ৰৱণ কীৰ্তনৰ পাছতে স্মৰণ ভক্তিৰ কথা কোৱা হৈছে। যেতিয়া মনন কৰিব, মনন কৰি নিদিধ্যাসন, তাক পুনৰ পুনৰ অভ্যাস, সেই অভ্যাসলৈ যেতিয়া ৰূপান্তৰ হ'ব তেতিয়া অনৰ্গল সেই শ্ৰৱণৰ শক্তিৰ দ্বাৰা আমি প্ৰভাৱিত হৈ থাকিব পাৰিম। তাৰ জৰিয়তে জীৱৰ বোধ উপজিব আৰু সেই বোধৰ জৰিয়তে পূৰ্ণ জ্ঞান আহিব। আৰু সেই প্ৰক্ৰিয়াটো, শ্ৰৱণৰ প্ৰক্ৰিয়াটো নিৰবিচ্ছিন্ন ৰূপত জীৱনটোত চলাই থাকিবলৈ আমাক কি লাগিব? কীৰ্তন। কীৰ্তন মানে সহজ ৰূপত কি? গান কৰা, নহয়নে? যে গুৰুমুখত যি শুনিলোঁ, শুনাখিনি গানোতো কৰিব লাগিব। গান কেনেকৈ কৰিব লাগিব? ডাঙৰ ডাঙৰ গুৰু বাক্য সদায় নীৰৱে, যিদৰে আমাৰ কোৱা হয় ভোজন আৰু ভজন নীৰৱে কৰিব লাগে। কাৰণ নীৰৱ চিন্তনতহে স্থিৰ বুদ্ধিটো প্ৰকাশ পায়। আৰু ভগৱন্তৰ নাম মন্ত্ৰ গুৰু বাক্য উচ্চাৰণ কৰোঁতে যিমান পাৰি সিমান নীৰৱে, কিন্তু ভগৱন্তৰ নাম কীৰ্তন কৰোঁতে যিমান পাৰি সিমান উচ্চস্বৰে, হয়নে? উচ্চস্বৰে কিয়? কাৰণ নামষাৰ গাঁৱতে যদি ব্যক্তিজনে কোজা হৈ পেলাই, ধৰি লওক বয়সৰ কথাত প্ৰভাৱ পৰিছে সেইটো বেলেগ কথা, কোজা হৈ পেলাই যদি অকণমান মানে সংকুচিত হৈ নামষাৰ গায়, চাবচোন আমাৰ কয় তেতিয়া নামষাৰ নুঠে বোলে, হয়নে? কিন্তু যেতিয়া মেৰুদণ্ড পোন কৰি একদম সুন্দৰভাৱে স্থিৰ হৈ পেলাই একদম মন খুলি ঘোষাখিনি বা পদখিনি উচ্চাৰণ কৰে তেতিয়া নামষাৰ উঠি যায়। কীৰ্তনত সেইটো লাগে। শ্ৰৱণত একান্তভাৱে শুনা, শুনি পেলাই তাক মনন কৰা, মনত চিন্তন কৰা, নিদিধ্যাসন, তাক পুনৰ পুনৰ অভ্যাস কৰা। যেনেকৈ স্কুলতো শিক্ষকে পঢ়াই গ'ল, পঢ়াই যোৱাৰ পিছত প্ৰথমতে শুনা গ'ল ন, শুনি পেলাই তাক মননটো কৰিব লাগিব ঘৰলৈ আহি কিনো ক'লে, আৰু তাক পঢ়োৱাখিনি মই নিজতে নিদিধ্যাসন পুনৰ পুনৰ অভ্যাস কৰিব লাগিব, তেতিয়াহে বিষয়টো আয়ত্ত সম্ভৱ হ'ব। গতিকে গুৰুৱে ক'লে, গুৰুৱে কৰাৰ পিছত তাক মননৰ পাছত নিজৰ অভ্যাসলৈ পৰিৱৰ্তন, তাৰ পাছত সেই শ্ৰৱণে ক্ৰিয়া কৰিবা। আমি ভাবি থাকোঁ কি শুনিলেই সকলো হৈ গ'ল, আৰু শুনিলেই সকলো নহয়। শ্ৰৱণে পূৰ্ণতা তেতিয়াহে পাব যেতিয়া তাত মননযুক্ত হ'ব, নিদিধ্যাসনযুক্ত হ'ব। তাৰ পাছতহে কীৰ্তন, কাৰণ মনত ধাৰণ কৰি ল'ব লাগিব, নহয়নে? যেনেকৈ নামষাৰ গাবলৈ যাওঁতে আমাৰ জ্যেষ্ঠসকলে জানে, নামষাৰ প্ৰসংগ কৰাৰ মতে কোনোবাই একদম কৃষ্ণ কৃষ্ণ ৰামকৈ আৰম্ভ কৰি নিদিয়ে। প্ৰথম মনত ধাৰণ, ভগৱন্তৰ ৰূপটো চিন্তা কৰি, গুৰুৰ ৰূপটো চিন্তা কৰি হৃদয়ত প্ৰথম স্থাপন, নহয়নে? তাৰ পাছত তেওঁ নাম উচ্চাৰণ কৰিব। মানে তাৰ পৰা কি ক'লে? প্ৰথম মনত ধৰিব লাগিব, আৰু মনত ধৰিলেহে মুখেদি, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। ইয়াত নাম থাকিলেহে মুখেদি বাজ হ'ব, নহ'লে গাঁৱলীয়া শব্দটোহে ওলাব, প্ৰভুৱে অপৰাধ নধৰিব আৰু, নহয়নে? গতিকে ইয়াত মোৰ সঁচা ভক্তিটো থাকিব লাগিব, তেতিয়াহে মই সংকটৰ বেলিকা মানে ঈশ্বৰৰ নাম বা স্মৰণ, তেওঁৰ ৰূপটো চিন্তন সহজ সুলভ হৈ আহিব। কৃষ্ণ বুলি কওঁতে কৃষ্ণৰ স্বৰূপটো মোৰ মনলৈ আহিব লাগিব, তেতিয়া কীৰ্তনে পূৰ্ণতা লাভ কৰিব পাৰিব। আৰু সেই কীৰ্তন যদি নিৰন্তৰ চলি থাকে তেতিয়াহ'লে স্মৰণ পৰিপুষ্ট হ'ব, নহয়নে? স্মৰণৰ শক্তিটো কিমান আছে চাওকচোন। কংসই এই ভয়তে আপোনাৰ খাওঁতে উঠোঁতে বহুতে কৃষ্ণৰ ৰূপটোকে ভাবি আছিল, মাৰিবলৈ আহিছে বুলি। ভয়তে খোৱা বোৱা একো শান্তি নাইকিয়া, উঠনতে ভুঞ্জনতে ভ্ৰমণতে উঠনতে বৈখনতে কৃষ্ণক চিন্তে সদায় সকলো জগতৰ হৰিময় দেখে সুখ শান্তি ধাৰণা। এই বিপৰীত ভাৱতো কৃষ্ণক চিন্তা কৰিছিল কাৰণে অন্তিম সময়তো কৃষ্ণ সমান গতি পালে। আনফালে আমি ভৰতক যদি চাওঁ, ভৰতে ৰাজ্য সুখ সকলো এৰি থৈ
পুলহৰ আশ্ৰমলৈ গুচি গৈছিল কিন্তু কি হ'ল হৰিণ পোৱালি এটাৰ মুহত মোহগ্ৰস্ত হ'বলগীয়া হ'ল সেই হৰিণ পোৱালিটোৰ কথা ভাবিয়ে অন্তিম সময়ত শৰীৰটো এৰিলে কাৰণে ইমান এজন শ্ৰেষ্ঠ যোগীও ইমান এজন শ্ৰেষ্ঠ সাধকক হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হ'ল তাৰ পৰা কি দেখুৱালে ইয়ং ইয়ং ভাৱস্মৰণি নিত্যম তজ্জন্তেব কলিবৰম তং তমেৱতি কুন্তয় সদা তৎ ভাৱ ভাবিত অন্তিম সময়ত যেনে চিন্তন হ'ব তাৰ অনুৰূপতে আমি গতি পাম আৰু অন্তিম সময়ত যে ভগৱন্তৰ ৰূপটো আমাৰ চিন্তন সহজসুলভ হয় সেইবাবে আৰম্ভণিতে শ্ৰৱণ কীৰ্তন দেখুৱালে যাতে কিবা এটা কৰোঁতে মেলোঁতে ঈশ্বৰৰ সেই ৰূপ চিন্তনটো মনত নিৰন্তৰ হৈ থাকে নহয়নে আৰু ইয়াৰ পৰা কি দেখুৱালে ভগৱান চন কেৱল মুখেৰে কৈ যদি মই ভগৱন্তক অৰ্চনা নকৰোঁ তেতিয়াও কিন্তু শ্ৰৱণ কীৰ্তনে ৰূপ লাভ কৰিব নোৱাৰে কাৰণ চাওকচোন নামখাৰ পথাৰৰ মাজত বহি লৈও তালজোৰ লৈ গাই দিব পাৰোঁনে ন কিন্তু গাঁও জানো নাগাওঁ নহয় কাৰণ তাত অৰ্চনযুক্ত হৈ আছে কেনেকৈ অৰ্চন ধূপ গছ জ্বলোৱা চাকি গছ জ্বলোৱা শৰাইখন দিয়া আমি কি বুলি কওঁ অৰ্চনীয়া বস্তু বুলি নকওঁ জানো কিছুসকলে যিহেতু বুজি থাকে এই নহয় ভক্তিত আমাৰ মহাপুৰুষৰ মাজত শ্ৰৱণ কীৰ্তনী শ্ৰেষ্ঠ বাকীখিনি আমাৰ দৰকাৰ নাই সম্ভৱেই নহয় নৱবিধ ভক্তিৰেহে ভক্তি সম্পূৰ্ণ পৰিপুষ্ট হ'ব নহয়নে নামখাৰ গাবলৈ যাওঁতেও তালজোৰ লৈ পেলাই গাই দিয়ে তালজোৰটো নিৰ্ণয় আছে অৰ্চন এটা আছে নহয় তালজোৰৰ নহয়নে জৰিডাললৈকে অৰ্চন আছে তালজোৰ বাদ দিয়ক বহা কঠখনলৈকে অৰ্চন আছে নহয়নে তেতিয়াহ'লে বিনা অৰ্চনত শ্ৰৱণ কীৰ্তনে কেৱল ক্ৰিয়া কৰিব পাৰিবনে নোৱাৰে আৰু সেই অৰ্চনেৰে পৰিষ্কৃত ৰূপটো হৈছে পূজা মানে আমাৰ ধৰি লওক এটা ভুলকৈ বুজোৱা হয় যে মহাপুৰুষে যিহেতু ঘোষাত এটা কথা কৈছে যে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৰু নাহিকে দুজা হয়নে গতিকে এইবিলাক কলি যুগতে তপ জপ যজ্ঞ এইখিনি দৰকাৰ নাই এতিয়া ৰত্নাৱলীয়ে কি ক'লে তপ যজ্ঞ তপ ধন যজ্ঞ যত ব্ৰত সদাচাৰ ধনজন গৃহ পুত্ৰ ভাৰ্যায়া পুনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিবে কৃষ্ণক তাকেহে বুলয় জানা ধৰ্ম ভাগৱত কৃষ্ণকেহে কহে সবে বেদশাস্ত্ৰ যত তাহাৰ বিহিত ধৰ্ম কৰ্ম যজ্ঞ যত হিহি নাৰায়ণ পৰ জানিবা নিশ্চয় অৰ্পণ ভৈলে কিছু ফলন ধৰ ভাগৱত ধৰ্মৰ আটাইতকৈ বিস্তাৰিত ৰূপটো হৈছে এইটো যে এটা কথাতে সত্য যুগে যুগ ধৰ্ম বিশেষত্ব সেই যুগটোত আছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে সেই সত্য যুগত ধ্যানৰ ব্যতিৰেকে পূজা যজ্ঞ এইখিনি হোৱা নাই কাৰণ সত্য যুগতো যজ্ঞ হৈছিল তেতাত চাওকচোন তেতাত বোলে তেতা যুগৰ যুগ ধৰ্মৰ তেতাত সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ তেতাত পূজা হোৱা নাছিল নি ভগৱান ৰামচন্দ্ৰই পূজা কৰা নাছিল নি তেতিয়াহ'লে ভগৱানে যুগ ধৰ্ম পালন কৰিছিল নে শংকা এটা গুচি আহে নে দাপৰত যদি আমি চাওঁ দাপৰত পূজা যুগ ধৰ্ম ভগৱান কৃষ্ণই ৰাজহুৱে যজ্ঞ আচৰণ কৰাইছিল তেতিয়াহ'লে ভগৱান কৃষ্ণই যুগ ধৰ্ম পালন নকৰা দেখুৱাইছে যুগ ধৰ্ম হয় কলিত নাম শ্ৰেষ্ঠ কলিৰ 4 যুগতেই নামেই শ্ৰেষ্ঠ প্ৰাধান্যতা নামৰ থাকিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে বাকীবিলাক উপাসনা লোপ হৈ পৰিব ভাগৱতে সেইকাৰণে সৰলীকৃত ৰূপত এনেকুৱাকৈ দেখুৱালে যে ব্যক্তিজনে যদি হোম তপ জপ যজ্ঞ এইখিনি যদি কৃষ্ণৰ অৰ্থ অৰ্পণ কৰি দিয়ে তেতিয়া সিও ভাগৱত ধৰ্ম হ'ব নহয়নে কিন্তু সকলো এইখিনি কৰিবলৈ অধিকৃত নহয় সামৰ্থ্যৱান নহয় সেইকাৰণে আমাৰ বাবে নাম শ্ৰেষ্ঠ বা নাম উত্তম কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবাই যদি কৃষ্ণ বিষ্ণুৰ অৰ্থে তপ জপ যজ্ঞ এইখিনি আচৰণ কৰে সেইখিনি আমি কলিযুগৰ ধৰ্ম নহয় বুলি নিন্দা কৰি দিম নহয়নে যদি কৃষ্ণক অৰ্পণা কৰাইছে ভাগৱতৰ একাদশ স্কন্ধইটো আৰু স্পষ্ট ৰূপত কৈছে যে কবিনি গদতি শুনিও সম্প্ৰতি কহো বেদান্তৰ মৰ্ম স্বভাৱে যি কৰে হোম তপ জপ যজ্ঞ দান সদাচাৰ কায় বাক্য মনে যতে কাচৰে লৌকিক বৈদিক কৰ্ম হৈয়া শুদ্ধ ভাৱে ঈশ্বৰ কৃষ্ণত অৰ্পিব শিশৱ ধৰ্ম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম
কৃষ্ণতৰ পিলেহি উহুৱে জানা মহাভাগৱত ধৰ্ম নিত্য নৈমিত্তিক হোম তপ জপ যজ্ঞ লৌকিক বৈদিক যি আচাৰ আছে এইখিনি যদি কৃষ্ণক অৰ্পণা কৰি কৰা যায় তেতিয়াহ'লে সেয়াও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয় নহয়নে যদি কৃষ্ণৰ অৰ্থে হোম তপ জপ যজ্ঞ এইখিনি আচৰণ কৰা হৈছে তাক যোগ ধৰ্ম অমান্য কৰা হৈছে এইটো বুজিলে ভুল হ'ব যদি কৃষ্ণৰ অৰ্থে আচৰণ কৰা গৈছে নহয়নে যদি ঈশ্বৰৰ অৰ্থে আচৰণ নকৰি কেৱল ভৌতিক লাখ বিলাসিতাৰ কাৰণে আচৰণ কৰা হৈছে তেতিয়াহ'লে সেইটো নিন্দনীয় নহয়নে কিন্তু ঈশ্বৰৰ অৰ্থে যদি আচৰণ কৰা হৈছে সেয়াও কেতিয়াও নিন্দনীয় হ'ব নোৱাৰে কাৰণ যেতিয়া বজাৰৰ পৰা কিনি অনা ফল মূলকেইটা অৰ্চনা কৰি ঈশ্বৰক দিলে প্ৰসাদ হ'ব পাৰে তেতিয়া শাস্ত্ৰীয় বিধি বিধানখিনি যদি তেওঁৰ অৰ্থে আচৰণ হয় তেতিয়াহ'লে সেইটো অনীতিত কেনেকৈ পৰিব নহয়নে এইখিনিতো শাস্ত্ৰীয় অনীতি নহয় গতিকে মূল কথাটো হৈছে কি ভাগৱতে বহুত গভীৰ দৰ্শন দিছে আমাৰ অসমখনতহে এইখন ঢেৰ কিবা কিবি যুক্তি তৰ্ক হাই কাজিয়া হৈ থাকে কিয় হৈ থাকে যে এইবিলাক কৰিব লাগে নে নালাগে একেবাৰে চিম্পুল ইংৰাজী শব্দ এটা আহি গৈছে আৰু একেবাৰে সহজ ৰূপত দেখুৱাইছে যদি গোটেই কৰ্মবিলাক ঈশ্বৰমুখী হৈ আচৰণ কৰা যায় তেতিয়াহ'লে জাৰুটো দিওঁতেই যদি ঈশ্বৰক নাম লৈ যদি কৰ্মটো কৰিলে সেই নিত্য নৈমিত্তিক কৰ্মটো ঈশ্বৰৰ কৰ্মলৈ পৰিৱৰ্তন হ'ব পাৰে তেতিয়াহ'লে এইখিনি কিয় নোৱাৰে খালি কথা হ'ল কি সেইখিনি ঈশ্বৰমুখী হৈ আচৰণ কৰিব লাগে